অৱশেষত ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়াৰ কবলত পৰিল ভকতচাপৰি অঞ্চলৰ অতি প্ৰাচীন শ্ৰী শ্ৰী ভোলা মন্দিৰ। আৰু মই বৰ্তমান সময়ত পৰিৱেশটো দেখুৱাইছোঁ যে যোৱা নিশা খহনীয়াৰ কবলত পৰি এই মন্দিৰটোৰ অধিকাংশ ইতিমধ্যে খহনীয়াত জাহ গ'ল, ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল। আৰু তাৰ পাছতে বৰ্তমান সময়ত মন্দিৰ ভাঙি অন্য স্থানলৈ স্থানান্তৰিত কৰিবলৈ আগবাঢ়িছে অঞ্চলবাসী। আৰু ইয়াৰ লগতে পূৰ্বৰ পৰাই আমি দেখুৱাই আহিছিলোঁ যে কেনেধৰণৰ পৰিস্থিতি হৈছিলে, আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ এই অঞ্চল কেইটামান RCC পাৰ্কোপাইন, কেইটামান গছৰ ডাল পাতেৰে আচলতে ৰক্ষা কৰাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা অথলে গ'ল। আৰু বৰ্তমান সময়ত এনেদৰেই খহনীয়াই এই সমগ্ৰ অঞ্চলটো নিশেষ কৰাৰ পথত আগবাঢ়িছে। দেখুৱাইছোঁ কেনেদৰে খহনীয়াৰ ফলত এই মাটিত চিৰাল ফাট মেলিছে। মন্দিৰৰ এই পৰিৱেশ দেখিলে গম পোৱা যায়, দুখ লগা পৰিৱেশ। আৰু আমি দেখুৱাম যে খহনীয়াৰ কবলত পৰি প্ৰত্যেক বছৰে ভকতচাপৰি অঞ্চলৰ বহু লোকে ঘৰ মাটি হেৰুৱায়। আৰু তাৰ লগতে বৰ্তমান সময়ত অতি প্ৰাচীন এই ভোলা মন্দিৰ বৰ্তমান সময়ত খহনীয়াত জাহ যোৱাৰ উপক্ৰম হ'ল বা অধিকাংশই জাহ। আচ্ছা, এই ভোলা মন্দিৰ বিভাগ আজি 1970 চনত প্ৰতিষ্ঠা। হেমচন্দ্ৰ গুৰু বাক্য আৰু বাপুতিমি বালিতা পোৱা আৰু সেই মৰ্মে হেমচন্দ্ৰ প্ৰভু ইয়াত প্ৰতিষ্ঠা কৰিছিল। আমাৰ ভকতৰ গৰুকুটি থকাৰ কাৰণেই ভকত চাপৰি ভোলা মন্দিৰ নাম দি প্ৰতিষ্ঠা কৰিছিলে। আৰু তেখেতসকল যোৱাৰ পিছৰ পৰা 2002 চনত এই আমি প্ৰভুৱে স্বপ্ন দেখুৱালে, ইয়াত কোনো প্ৰতিপাল কৰা মানুহ নাই। তেওঁ এই সপোন দেখুৱাই আমাৰ দ্বাৰাই পুৱা গধূলি স্নান আদি ধূপ বন্তি হৰি গুণানুকীৰ্তন চলাই থকা হৈছিল। আৰু সেই মানসে এতিয়া এই 25 চনত ব্ৰহ্মপুত্ৰ মহাবাহু আদি কেইবছৰ খহনীয়া পৰিছে যদিও এইটো 7 নম্বৰ খহনীয়াত ডাইৰেক্ট তেখেতৰ বুকুতে মাৰি আজি যোৱা নিশা আমি সুখ বিচাৰি নলা ব্ৰহ্মপুত্ৰ জাহাজে খান্দিবলৈ লোৱাত সেই কূপৰ হেৰিয়াত পৰি আজি ভোলা মন্দিৰ, আজি অতগছীয়া ভোলা মন্দিৰ আজি নৈ গাহত জাহ গৈছে। আৰু ইয়াকে আমি এতিয়া দেশান্ত কৰিবলৈ ৰাইজে সকলো দলে বলে আগবাঢ়ি আহি লাগিছেহি। নিশ্চিতভাৱে আচলতে এখেতে মন্দিৰত পূজা কৰি আহিছিল। আৰু কিন্তু বৰ্তমান সময়ত দেখা পোৱা গৈছে যে বিভাগ বা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। আনকি ৰজাঘৰীয়াই জ্বৰ খহনীয়া নাই বুলি কৈছে যে ইয়াত খহনীয়া বিশেষ হোৱা নাই। কিন্তু এইবছৰ ভকতচাপৰি অঞ্চলৰ প্ৰায় 5টাতকৈ বেছি পৰিয়ালে ঘৰ হেৰুৱালে। এই মন্দিৰভাগ এতিয়া ভাঙিবলগীয়া হৈছে, কি ক'ব? আমি এই মুহূৰ্তত এতিয়া ৰাজ ষোলখন গাঁৱৰ ৰাজ আমি ইয়াত আছোঁ। আজি ৰাতিপুৱা 6:20 মানত গম পাইছোঁ শিৱ মন্দিৰ ভাগ গা ঘৰটো আমাৰ খহনীয়া কবলত পৰিলে। আৰু আমাৰ ইয়াত অলপ দিনৰ আগত আমাৰ DC ছাৰ MLA ছাৰ ইয়ালৈ আহিছিলে, তেখেতলোকে মেইন খহনীয়াতে দেখিছিলে। তেতিয়া আমাৰ এনৰ্মেল মাটি আছিলে। এতিয়া আমি আকৌ কালি পৰহি জানিব মতে আমাৰ বিধায়কে কোৱা মতে ভকতচাপৰিত কোনো খহনীয়া নাই বুলি তেখেতে মানে কথাটো কৈছে। আৰু আমাৰ মাজুলী এজন বিধায়ক হৈ আজিলৈকে ভকতচাপৰি বা মাজুলীবাসী গৰাখহনীয়াৰ কবলত ভকতচাপৰি 16খন গাঁও পৰি আছে বুলি আজি সদনত কিয় কথা ভাগি ক'ব পৰা নাই। ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীত খহনীয়া নাই বুলি তেখেতে মানে কিছুমান কথাত আমি বুজি পাইছোঁ খহনীয়া নাই বুলি। আমাৰ মাজুলী বিধায়কে গৈ আজি কিয় এফাকি কথা 16খন গাঁৱৰ ৰাইজৰ কাৰণে কিয় কাণ দিব পৰা নাই। আউনীতি সত্ৰ সত্ৰাধিকাৰে জনোৱাৰ পিছতো যেন এজন মুখ্যমন্ত্ৰীয়ে যেন মাজুলীত খহনীয়া নাই বুলি ক'ব পাৰিছে, এইটো বৰ দুখনীয় কথা। আমি 16খন গাঁও ভুক্তভোগী হৈছোঁ গৰাখহনীয়াত। আৰু ইতিমধ্যে আমাৰ গৰুকুটি যি ভাগ আউনীতি সত্ৰ সত্ৰাধিকাৰে স্থাপিত কৰা আমাৰ আজি মন্দিৰ ব্ৰহ্মপুত্ৰ নদী জাহ গ'ল। আমি এই ভাগকে লৈ বহুত সপোন আছিলে, বহুত বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে আহি ইয়াত সেৱা সৎকাৰ কৰি বহুতো পৰিয়াল বিপদৰ পৰা মুক্তি হয়। আৰু সকলো জীৱৰ এই মন্দিৰ ভাগে সকলো জীৱক গতিশীল ৰোগৰ পৰা ভাললৈ আনিব পাৰে। আমাৰ সিমানখিনি এই মন্দিৰ ভাগৰ মহিমা আছিলে। আজি তাৰিখত আমাৰ বিধায়ক আৰু DC ছাৰৰ দুৰ্বলতা জহত আমাক যোৱা ইলেকশ্যন পঞ্চায়তত যিটো আমাক কথা কৈ থৈ গৈছিলে, আমি এখনীয়া ৰাজহুৱা সভা মাৰিছিলোঁ।
আমাৰ সুৰক্ষাৰ কথা কৈছিলে। সুৰক্ষাৰ কথা কৈছিলে। ইয়াত কৈছিলে যেন ইয়াত কোনো আমাৰ এতিয়া ইতিমধ্যে আমাৰ পানী বাৰিষা আগন্তক আমি খুঁটা কেইটামান ইয়াত দি পেলাই চাওঁ। যেতিয়া আমাৰ খুঁটাৰ পৰা কোনো সম্ফল নহয় তেতিয়াহ'লে আমি ইয়াত জিৰ' বেগৰ কাম কৰিম। আপোনালোকে আমি খুব কম দিনৰ ভিতৰত কৰিম। আপোনালোকে এই এই পঞ্চায়তৰ ভোটটো আপোনালোকে ব্ৰহ্মপুত্ৰ বোৰ্ডে কি সুৰক্ষা কৰিলে ইয়াত? পঞ্চায়তৰ ভোটটো বোলে আপোনালোকে বৰ্জন নকৰিব। আমি অতি সোনকালে তৎক্ষণাত ভিতৰত চৰকাৰৰ লগত কথা পাতি আমি সদনত ক'ম। ভকত চাপৰিত এটা শৈল বান্ধ দিম আৰু মেঘাটিউবে ভকত চাপৰি সুৰক্ষা কৰিম। ভকত চাপৰি সত্ৰ সানতি সত্ৰ আমি মানে গৰাখহনীয়া কবলত যাব। ভকত চাপৰিখন যোৱাৰ লগে লগে আপোনালোকে চিন্তা নকৰিব, আমি কাম দ্ৰুত গতিত খৰালিমহীয়া কাম কৰিম। সিদিনাখন DC ছাৰ MLA ছাৰ আহি পেলাই সেই কথা আমাক ভুৱা দি থৈ গুচি গ'ল। ইয়াত জিৰ' বেগৰ কাম বা আজিলৈকে শৈল ইস্পাতো কোনো ইয়াত নোহোৱাৰ কাৰণে আমি মানে বহুত বিপদত পৰিলোঁ। আমাৰ আচল মূল মন্দিৰ ভাগে এতিয়া যাওঁ হ'ল। আমি এই মুহূৰ্ততো কৈছোঁ, তেখেতলোক য'তে আছে আমাৰ DC ছাৰ MLA ছাৰ আহি ইয়াত নিজে দৰ্শন দি থৈ যাবহি। ইয়াৰ পিছত কি কৰিব পাৰে চৰকাৰখনে, যদিহে কৰিব নোৱাৰে তেতিয়াহ'লে আমি 16খন গাঁৱৰ মানুহ হয়তো বহাগ জেঠলৈ আমি নদীত যাব লাগিব। এয়া আমাৰ বিনম্ৰ অনুৰোধ। হিমন্তলৈ আমি এবাৰ অনুৰোধ জনাইছোঁ। আচলতে ভকত চাপৰিৰ সমগ্ৰ অঞ্চলটোলৈ এতিয়া অশনি সংকেত কঢ়িয়াই আনিছে আৰু গৰাখহনীয়াই আৰু বৰ্তমান সময়ত দেখুৱাইছে যে 16খন গাঁৱৰ ৰাইজ ওলাই আহি বৰ্তমান এই মন্দিৰভাগ অন্য স্থানলৈ স্থানান্তৰিত কৰিবৰ বাবে বৰ্তমান সময়ত ভাঙি আছে। দুৰ্ভাগ্যজনক বিষয়, আপোনালোকে কেইবাবাৰো ঘৰ ভাঙিবলগীয়া হ'ল। ব্ৰহ্মপুত্ৰৰ বৰ্তমান সময়ত যি খহনীয়া, সেই খহনীয়াত আচলতে অতি প্ৰাচীন এই মন্দিৰভাগো বৰ্তমান খহনীয়াত যা গৈছে। যে তেওঁলোকে ভাষা নাইকিয়া হৈছে ক'বলৈ, কাৰণ কাক অনুৰোধ জনাব, কাক প্ৰাৰ্থনা জনাব। সুৰক্ষাৰ দায়িত্বত থকা বিভাগেও এই অঞ্চলটো সুৰক্ষা দিব নোৱাৰিলে, চৰকাৰ প্ৰশাসনেও এই অঞ্চলটো সুৰক্ষা দিব নোৱাৰিলে। কিন্তু এই সমগ্ৰ নামনি মাজুলী অংশলৈ এই ভকত চাপৰি যদি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া নিশেষ হৈ যায়, এই সমগ্ৰ নামনি মাজুলী অংশলৈ ভয়ংকৰ অশনি সংকেত আহিব। আৰু তাকে লৈ বৰ্তমান সময়ত ৰাইজ চিন্তিত হৈ পৰিছে, কাৰণ 5টাতকৈ অধিক পৰিয়ালে এই বছৰ নিজৰ সপোনৰ ঘৰখন হেৰুৱাবলগীয়া হ'ল। বৰ্তমান সময়ত অতি প্ৰাচীন এই ভোলা মন্দিৰ খহনীয়াত যা গৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে কেতিয়াকৈ আচলতে মাজুলীৰ স্থায়ী ভৌগোলিক সুৰক্ষা হ'ব, সেয়া ৰাইজৰ মনত বৰ্তমানেও প্ৰশ্ন হৈ থাকিল। গতিকে এই ক্ষেত্ৰত ৰজাঘৰীয়ে যাতে অতি শীঘ্ৰে এই অঞ্চলটোৰ স্থায়ী সুৰক্ষাৰ ব্যৱস্থা কৰে, তাকে প্ৰাৰ্থনা জনাইছে।